Hello students, আজি আমি আলোচনা কৰিম এছএছ ফাইনেল 2026 ৰ কাৰণে পলিটিক্যাল সায়েন্সত তোমালোকে কি কি পঢ়িব লাগিব, তোমালোকৰ কোৱেশ্চন প্যাটাৰ্ন কেনেকুৱা হ'ব আৰু তোমালোকৰ কোন কেইটা চেপ্টাৰৰ পৰা বেছিকে মাৰ্ক আহিব আমি গোটেইখিনি আলোচনা কৰিম, গোটেইখিনি বুজাবলৈ চেষ্টা কৰিম। কোন কেইটা চেপ্টাৰ তোমালোকে বেছিকে পঢ়িব লাগিব কাৰণ যিবোৰ চেপ্টাৰৰ পৰা বেছিকে মাৰ্ক আহে তাৰ পৰা বেছিকে তোমালোকে সেই কেইটা চেপ্টাৰ বেছিকে তোমালোকে মন দি পঢ়িব লাগিব। তো এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ ভিডিও এটা হ'বলৈ গৈ আছে। যদি হে পলিটিক্যাল সায়েন্সত ভাল এটা মাৰ্ক পাবলৈ বিচাৰিছা তেনেহলে কিন্তু এই ভিডিওটো সম্পূৰ্ণ চাবা আৰু যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ইয়াৰ উপৰি বন্ধুসকল আমাৰ এই চেনেলটো তোমালোকে পলিটিক্যাল সায়েন্সৰ 1 নম্বৰীয়া 2 নম্বৰীয়া আৰু দীঘলীয়া কমন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ইংলিশ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে এভেইলেবল আছে। ডেসক্ৰিপচনত লিংক আছে, তোমালোকে গোটেইকেইটা ভিডিও চাব পাৰিবা। কিন্তু তোমালোকে জানিব লাগিব যে তোমালোকৰ মাৰ্কিং প্যাটাৰ্নটো কেনেকুৱা। এইখন হল 2025 বৰ্ষৰ পলিটিক্যাল সায়েন্সৰ প্ৰশ্ন কাকতখন। তোমালোকে চাব পাৰা তোমালোকৰ দুটা পাৰ্ট থাকে, পাৰ্ট এ এণ্ড পাৰ্ট বি। তো পাৰ্ট এ আৰু পাৰ্ট বিৰ কোৱেশ্চন যি প্যাটাৰ্ন আছে হয় মাৰ্কিং প্যাটাৰ্ন সেম থাকে। তোমালোকে চোৱা 1 মাৰ্কৰ কোৱেশ্চন তোমালোকে 6টা কৰিব লাগিব, 2 মাৰ্কৰ 2 নম্বৰ প্ৰশ্ন তোমালোকে 5টা কৰিব লাগিব, 4 নম্বৰীয়া 3টা আৰু 6 নম্বৰীয়া 2টা কৰিব লাগিব আৰু সেম পাৰ্ট বিৰ কাৰণেও তেনেকুৱাই। তো তোমালোকে গম পালা যে তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক 4 মাৰ্ক আৰু 6 মাৰ্কৰ প্ৰশ্নবোৰ বেছি ইম্পৰ্টেন্ট। তো আৰম্ভ কৰো আমি। প্ৰথম পাৰ্ট এ আছে চোৱা কন্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স। এই পাৰ্টটোৰ পৰা তোমালোকৰ টোটেল 40 নম্বৰ আহিব। ইয়াৰ অন্তৰ্গত কোনকেইটা ইউনিট আছে আমি চাই লওঁ। প্ৰথম আছে ইউনিট নম্বৰ 1 হৈছে দ্য এণ্ড অফ বায়োপলাৰিটি। এই ইউনিটটোৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট সকলে এই ইউনিটটোৰ কাৰণে দি ৰাষ্ট্ৰবাদ অৱসান এই চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব। এই চেপ্টাৰটোৰ পৰা গোটেইকেইটা 1 নম্বৰীয়া 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া মাৰ্ক অহাৰ সম্ভাৱনা আছে, কিন্তু আমি যদি লাষ্ট 5 ইয়াৰ্স 6 ইয়াৰ্সৰ চাবলৈ যাওঁ এই চেপ্টাৰটোৰ পৰা কিন্তু তোমালোকৰ বেছিভাগ 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায়। তো যদি 6 নম্বৰীয়া আহে তেনেহলে 2 নম্বৰীয়া আৰু 4 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ নাহে। তো মেইনলি এই চেপ্টাৰটোৰ পৰা তোমালোকে লং কুৱেশ্চনবোৰ ভালকে পঢ়িব লাগিব আৰু যিমানবোৰ প্ৰশ্নটো তোমালোকে পঢ়িবা বা মুখস্থ কৰিবা তোমালোকে 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰৰ মাৰ্কৰ কাৰণে তোমালোকে মুখস্থ কৰিবা। নেক্সট ইউনিটলৈ আগবাঢ়ো। নেক্সট হৈছে ইউনিট নম্বৰ 2 কন্টেম্পৰাৰী চেণ্টাৰ অফ পাৱাৰ। এই ইউনিটটোৰ পৰাও সেম 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে সমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ এই চেপ্টাৰটো পঢ়িব আৰু এই চেপ্টাৰটোৰ মোস্ট ইম্পৰ্টেন্ট মাৰ্কবোৰ হৈছে 1, 2 and 4 মাৰ্ক হয়। এই চেপ্টাৰটোৰ পৰা 6 নম্বৰীয়া প্ৰশ্ন অহা দেখা নাযায়, হয়তো আহি যাব পাৰে কিন্তু বেছিভাগ কিন্তু অহা দেখা নাযায়। কিন্তু এই চেপ্টাৰটোৰ পৰা 4 নম্বৰীয়া প্ৰশ্ন প্ৰত্যেক বছৰে অহা দেখা যায়। তো তোমালোকে যিমানবোৰ কোৱেশ্চন আনসাৰ মুখস্থ কৰিবা 1 মাৰ্ক কৰিবাই, 2 মাৰ্ক আৰু 2 মাৰ্কস আৰু 4 মাৰ্কৰ কাৰণে ভালকে কৰিবা। নেক্সট ইউনিটলৈ আগবাঢ়ো। ইউনিট নম্বৰ 3 টো হৈছে কন্টেম্পৰাৰী সাউথ এছিয়া। এই ইউনিটটোৰ পৰা 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব সাম্প্ৰতিক দক্ষিণ এছিয়া। এই চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব আৰু ইম্পৰ্টেন্ট মাৰ্কখিনি হৈছে 2, 4 and 6। ওকে, তো নেক্সট ইউনিটলৈ আগবাঢ়ো। ইউনিট নম্বৰ 4 টো হৈছে ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ। এই ইউনিটটোৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব ফাইনেলত আৰু অসমীয়া মিডিয়ামে পঢ়িব আন্তৰ্জাতিক সংগঠন। আৰু এই যি চেপ্টাৰটো আছে এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট মাৰ্কখিনি হৈছে 1, 4 and 6 মাৰ্ক হয়। বেছিভাগ কিন্তু কেতিয়াবা এই চেপ্টাৰটোৰ পৰা 6 নম্বৰীয়া এটা প্ৰশ্ন দেখা যায়। যদি 6 নম্বৰীয়া প্ৰশ্ন নাহে তেতিয়াহলে কিন্তু 4 নম্বৰীয়া এটা প্ৰশ্ন আহে আৰু বাকিবোৰ 1 মাৰ্কৰ কুৱেশ্চন অহা দেখা যায়। তো তোমালোকে এই চেপ্টাৰটোৰ পৰা লং কুৱেশ্চনো চাব লাগিব হয় 4 নম্বৰীয়া আৰু 6 নম্বৰৰ কাৰণে আৰু লগতে তোমালোকে শৰ্ট কুৱেশ্চনো চাব লাগিব। নেক্সট ইউনিটলৈ আগবাঢ়ো। ইউনিট নম্বৰ 5 টো হৈছে সিকিউৰিটি ইন দ্য কন্টেম্পৰাৰী ৱৰ্ল্ড। এই ইউনিটটোৰ পৰা 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে এই ইউনিটটোৰ কাৰণে পঢ়িব লাগিব সাম্প্ৰতিক বিশ্বত নিৰাপত্তা। আৰু এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট মাৰ্কখিনি হৈছে 1, 2 and 4 মাৰ্ক হয়নে। এই চেপ্টাৰটো যদিও 6 নম্বৰ আহিব তোমালোকে বেছিকে কিন্তু এই চেপ্টাৰটোৰ পৰা 4 নম্বৰীয়া প্ৰশ্ন অহাৰ বেছি সম্ভাৱনা থাকে আৰু তোমালোকে 2 নম্বৰীয়া আৰু 1 নম্বৰীয়া প্ৰশ্ন বেছিকে চাব লাগিব। নেক্সট ইউনিটলৈ আগবাঢ়ো। ইউনিট নম্বৰ 6 টো হৈছে এনভাইৰনমেন্ট এণ্ড নেচাৰেল ৰিসোৰ্সেছ। এই ইউনিটটোৰ পৰা 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে এই ইউনিটটোৰ কাৰণে পঢ়িব লাগিব চেপ্টাৰটো পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ। তো এই চেপ্টাৰটো পঢ়িব লাগিব আৰু ইম্পৰ্টেন্ট মাৰ্কখিনি হৈছে 1 মাৰ্ক 2 মাৰ্ক আৰু 4 মাৰ্ক বেছিকে তোমালোকে চাব লাগিব। নেক্সট ইউনিটলৈ আগবাঢ়ো। নেক্সট ইউনিটটো হৈছে ইউনিট নম্বৰ 7 অথবা পাৰ্ট এ লাষ্ট ইউনিট, সেইটো হৈছে গ্লোবেলাইজেশ্যন। গোটেইকেইটা যিমানকেইটা ইউনিট পালা তোমালোকে চেপ্টাৰ পালা প্ৰতিটো চেপ্টাৰৰ পৰা কিন্তু 6 নম্বৰহে তোমালোকৰ আহিব, কিন্তু এই যে লাষ্ট যোনটো চেপ্টাৰ আছে সেইটো গ্লোবেলাইজেশ্যন ইয়াৰ পৰা কিন্তু জাস্ট 4 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে এই ইউনিটটোৰ কাৰণে বিশ্বায়ন নামৰ
বিশ্বায়ন চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব আৰু এই চেপ্টাৰটো যদি ইম্পৰ্টেন্ট মাৰ্কটো ক'ব যাও হেতু হৈছে ডাইৰেক্ট 4 নম্বৰীয়া প্ৰশ্ন প্ৰত্যেক বছৰে কিন্তু এই চেপ্টাৰটোৰ পৰা অহা দেখা যায় তো তোমালোকে এই চেপ্টাৰটো যেনেকৈ পঢ়িবা প্ৰতিটো প্ৰশ্নই তোমালোকে 4 নম্বৰৰ কাৰণে তোমালোকে পঢ়ি যাবা ওকে তো আমাৰ যি পাৰ্ট এ আছে পাৰ্ট এ আমাৰ কমপ্লিট হ'ল এতিয়া আমি পাৰ্ট বি লৈ আগবাঢ়িম এতিয়া আমি আলোচনা কৰিম পাৰ্ট বি হয়নে পাৰ্ট বি টো হৈছে পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স তো পাৰ্ট এৰ নিচিনা পাৰ্ট বিৰ পৰা তোমালোকৰ টোটেল 40 নম্বৰ 40 মাৰ্কস আহিব এতিয়া আমি চাও কোনকেইটা ইউনিট আমি বা কোনকেইটা চেপ্টাৰ আমি চাব লাগিব সেইকেইটা হৈছে প্ৰথম ইউনিট নম্বৰ 1 চ্যালেঞ্জেছ অফ নেশন বিল্ডিং তো এই ইউনিটটোৰ পৰা 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে এই ইউনিটটোৰ কাৰণে জাতি গঠনৰ প্ৰত্যাহ্বান এই চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব আৰু মোস্ট ইম্পৰ্টেন্ট এই চেপ্টাৰটোৰ পৰা 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া প্ৰশ্নৰ বেছিকে অহা সম্ভাৱনা থাকে তো তোমালোকে 2 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰীয়া প্ৰশ্নবোৰ বেছিকে চাব লাগিব নাইবা যিমানবোৰ প্ৰশ্ন উত্তৰ মুখস্থ কৰা 2 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰৰ কাৰণে তোমালোকে মুখস্থ কৰিব লাগিব নেক্সট ইউনিটৰ আগবাঢ়ো ইউনিট নম্বৰ 2 হৈছে এৰা অফ ওৱান পাৰ্টি ডমিনেন্স এই ইউনিটটোৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে এই ইউনিটটোৰ কাৰণে একদলীয় প্ৰাধান্যৰ যুগ এই চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব আৰু ইম্পৰ্টেন্ট মাৰ্ক প্যাটাৰ্ন যদি ক'বলৈ যাও এই চেপ্টাৰটোৰ পৰা কিন্তু 6 নম্বৰীয়া প্ৰশ্নও আহে আৰু 1 2 4 মাৰ্কৰ প্ৰশ্নও আহি থকা দেখা যায় নেক্সট ইউনিটলৈ আগবাঢ়ো ইউনিট নম্বৰ 3 টো হৈছে পলিটিক্স অফ প্ল্যান ডেভেলপমেন্ট এই ইউনিটটোৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে এই ইউনিটটোৰ কাৰণে পঢ়িব লাগিব পৰিকল্পিত বিকাশৰ ৰাজনীতি আৰু এই চেপ্টাৰটো বা ইউনিটটোৰ ইম্পৰ্টেন্ট যদি মাৰ্ক আমি ক'বলৈ যাও 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া মাৰ্ক বেছিকে অহা দেখা যায় আৰু তোমালোকে 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া মাৰ্কৰ প্ৰশ্ন উত্তৰবোৰ বা 6 নম্বৰীয়া প্ৰশ্নৰ কাৰণে তোমালোকে মুখস্থ কৰিব লাগিব নেক্সট ইউনিটলৈ আগবাঢ়ো ইউনিট নম্বৰ 4 টো হৈছে ইণ্ডিয়াছ ফৰেন পলিচি এই ইউনিটটোৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব ইয়াৰ কাৰণে অসমীয়া মিডিয়ামে পঢ়িব ভাৰতৰ বৈদেশিক সম্বন্ধ আৰু এই চেপ্টাৰটোৰ পৰা 2 মাৰ্ক 4 মাৰ্ক আৰু 6 মাৰ্কৰ প্ৰশ্নবোৰ বেছিকে তোমালোকে চাব লাগিব নেক্সট ইউনিটলৈ আগবাঢ়ো ইউনিট নম্বৰ 5 টো হৈছে চ্যালেঞ্জেছ টু এণ্ড ৰিষ্টৰেশ্যন অফ দা কংগ্ৰেছ সিস্টেম এই যোনটো ইউনিট আছে এই ইউনিটটোৰ পৰা তোমালোকৰ 4 মাৰ্ক আহিব মনত ৰাখিবা এই ইউনিটটোৰ পৰা তোমালোকৰ 6 মাৰ্ক নাহে আৰু এই ইউনিটটোৰ পৰা তোমালোকৰ 6 নম্বৰীয়া দীঘল প্ৰশ্ন নাহে তো যিমানবোৰ তোমালোকে 4 মাৰ্ক আহিব সেইবোৰ চেপ্টাৰৰ পৰা বা ইউনিটৰ পৰা লং কুৱেশ্চন 6 নম্বৰৰ তোমালোকৰ প্ৰশ্ন নাহে অসমীয়া মিডিয়ামে পঢ়িব লাগিব কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনৰ প্ৰতিষ্ঠা আৰু এই চেপ্টাৰটো ইম্পৰ্টেন্ট মাৰ্ক ক'বলৈ গ'লে 1 2 and 4 মাৰ্কৰ প্ৰশ্নবোৰ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট নেক্সট ইউনিটলৈ আগবাঢ়ো ইউনিট নম্বৰ 6 টো হৈছে দা ক্ৰাইসিস অফ ডেমোক্ৰেটিক অৰ্ডাৰ এই ইউনিটটোৰ পৰাও তোমালোকৰ 4 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে এই ইউনিটটোৰ কাৰণে পঢ়িব লাগিব গণতন্ত্ৰৰ সংকট ওকে আৰু এই যি ইউনিট আছে বা চেপ্টাৰটো আছে ইম্পৰ্টেন্ট মাৰ্ক ক'বলৈ গ'লে 2 মাৰ্ক আৰু 4 মাৰ্কৰ কুৱেশ্চন বেছিকে তোমালোকে চাব লাগিব হয়তো তোমালোকৰ ডাইৰেক্ট 4 নম্বৰীয়া প্ৰশ্ন এটা আহিব পাৰে নাইবা তোমালোকৰ 2 মাৰ্কৰ প্ৰশ্ন তোমালোকৰ দুটা আহি যাব পাৰে নাইবা 2 মাৰ্কৰ প্ৰশ্ন এটা আহিব আৰু 1 মাৰ্কৰ কুৱেশ্চন দুটাও আহি যাব পাৰে নেক্সট ইউনিটলৈ আগবাঢ়ো ইউনিট নম্বৰ 7 টো হৈছে ৰিজিয়নেল এস্পিৰেশ্যন তো এই ইউনিটটোৰ পৰা তোমালোকৰ 4 মাৰ্কস আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব আঞ্চলিক আকাংক্ষাবোৰ আৰু এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট মাৰ্কখিনি হৈছে 1 মাৰ্ক আৰু 4 মাৰ্কৰ কুৱেশ্চনবোৰ তোমালোকে বেছিকে পঢ়িব লাগিব নেক্সট ইউনিটলৈ আগবাঢ়ো নেক্সট ইউনিটটো হৈছে ইউনিট নম্বৰ 8 ইণ্ডিয়ান পলিটিক্স ৰিসেন্ট ট্ৰেন্ড এণ্ড ডেভেলপমেন্ট এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 4 মাৰ্ক আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ আৰু এই চেপ্টাৰটোৰ পৰা মেইনলি প্ৰতিটো বছৰে কিন্তু 4 নম্বৰীয়া ডাইৰেক্ট প্ৰশ্ন এটা আহিয়ে থাকে আৰু অহাৰ বেছি সম্ভাৱনা আছে তো এই চেপ্টাৰটোৰ পৰা তোমালোকে 4 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন আছে নাইবা যিমানবোৰ প্ৰশ্ন তোমালোকে পঢ়িবা গোটেইবোৰ কিন্তু তোমালোকে 4 নম্বৰৰ কাৰণে পঢ়িব লাগিব ওকে তো আমি গোটেইখিনি কমপ্লিট কৰিলো পলিটিক্যাল সায়েন্সৰ পাৰ্ট এৰ পৰা তোমালোকৰ 40 মাৰ্কস আহিব আৰু পাৰ্ট বিৰ পৰা 40 মাৰ্কস আহিব তোমালোকে গোটেইকিটা চেপ্টাৰো গম পালা আৰু তোমালোকৰ টোটেল থিওৰি মাৰ্ক 80 আহিব কিন্তু যেহেতু 100 মাৰ্কৰ কুৱেশ্চন হয়নে এক্সামটো 100 মাৰ্কৰ হ'ব তোমালোকৰ 20 মাৰ্ক কিন্তু থাকিব প্ৰজেক্ট এটা প্ৰজেক্ট ক'বলৈ গ'লে বহুত ষ্টুডেন্টে কি ভাবে যে প্ৰজেক্ট 20 আমি পালে হ'ল কিন্তু নহয় এনেকুৱা কথা যদি তোমালোকে ভাল মাৰ্ক এটা পাবলৈ বিচাৰিছা তোমালোকে 20 ভিতৰত 20 পাবলৈ চেষ্টা কৰিবা কাৰণ প্ৰজেক্ট ক'বলৈ গ'লে হয়তো তোমালোকৰ কলেজ বা তোমালোকৰ
স্কুলৰ পৰা তোমালোকক এছাইনমেণ্ট দিব, কিবা কৰিব দিব, লিখিব দিব। তো তোমালোকে যিয়ে লিখিব নিদিয়ে সেইবোৰ তোমালোকে কপি পেষ্ট নকৰিবা বেলেগৰ পৰা, তোমালোকে নিজে ধুনীয়াকৈ আৰু যিমান পাৰা ভালকৈ কৰিবলৈ চেষ্টা কৰিবা। কাৰণ প্ৰজেক্ট যিহেতু 20 নম্বৰ হয়, এই মাৰ্কটো কিন্তু কেতিয়াবা হয়তো কিবা কাৰণত তোমালোকৰ কলেজ বা তোমালোকৰ স্কুলে কি কৰিব লাগে, বৰ্ডৰ ওচৰত ছাবমিটো কৰিব লাগে। আৰু তাৰ কাৰণে এই মাৰ্কটো কিন্তু প্ৰফেচাৰে নাইবা টিচাৰে কিন্তু একদম সঠিক দিব বিচাৰে, হয়নে? কোনো এনে মানে 20 আউট অফ 18, 19 এনেকৈ কাকো দি নিদিয়ে। তো তোমালোকৰ যিবোৰ প্ৰজেক্ট দিব সেই প্ৰজেক্টবোৰ কিন্তু তোমালোকে ভালকৈ কৰিব লাগিব, তেতিয়াহে তোমালোকে 20 পাই গ'লে বাকী থিয়ৰিত তোমালোকে ভাল অকণমান নম্বৰ আনিলে তোমালোকৰ লেটাৰ মাৰ্ক আহি যাব। অ'কে, তো আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা, কমেণ্ট কৰি জনাবা, আৰু তোমালোকৰ আৰু কোনকেইটা ছাবজেক্টৰ চিলেবাছ তোমালোকে জানিব বা বুজিব বিচাৰিছা তোমালোকে কমেণ্ট কৰি জনাই দিবা। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই।